সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এবাৰ প্ৰথমবাৰৰ বাবে E20 পেট্ৰলক লৈ মুখ খুলিছে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এইবাৰ E20 পেট্ৰলক লৈ আহি পৰিছে ডাঙৰ খবৰ, মুখ খুলিছে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। আমি জনাইছোঁ সবিশেষ খবৰ, আপোনাৰ বাহনত প্ৰতিদিনেই ভৰাই থকা E20 পেট্ৰলক লৈ ডাঙৰ খবৰ আহি পৰিছে। প্ৰথমবাৰলৈ মুখ খুলিছে পেট্ৰলিয়াম মন্ত্ৰালয় আৰু নীতিন গাডকাৰীয়ে। E20 পেট্ৰলে হ্ৰাস কৰিব আপোনাৰ বাহনৰ মাইলেজ আৰু 3 পৰা 5% মাইলেজ হ্ৰাস হোৱাৰ কথা ক'লে পেট্ৰলিয়াম মন্ত্ৰালয়ে। আমি জনাইছোঁ খবৰ, E20 পেট্ৰলে বাহনৰ ইঞ্জিনৰ ক্ষতি নকৰে বুলি নিশ্চিত প্ৰদান কৰিছে নীতিন গাডকাৰী। আৰু ইঞ্জিন ক্ষতি হোৱা খবৰ সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বুলি আখ্যা দিছে নীতিন গাডকাৰীয়ে। আৰু 100% পেট্ৰলতকৈ E20 পেট্ৰলক পৰিষ্কাৰ উন্নত মানৰ আখ্যা দিয়া হৈছে। আৰু এখন বাহনৰ ভাল পিকআপ আৰু গতিত E20ক উন্নত মানৰ আখ্যা দিয়া হৈছে। আৰু E20 পেট্ৰলে কাৰ্বন নিৰ্গমন কম কৰে বুলিও মন্তব্য নীতিন গাডকাৰীৰ। আৰু E20 পেট্ৰল হঠাৎ লোৱা ব্যৱস্থা নহয়। 2006 চনৰ পৰাই দেশত 5% ইথানল কাৰ্যকৰী কৰা হৈছে বুলি সদৰি কৰে নীতিন গাডকাৰী। আৰু এয়াৰআই আৰু বাহন নিৰ্মাতা কোম্পানীৰ বহু পৰীক্ষাৰ অন্ততহে E20 পেট্ৰল অনা হৈছে দেশত। আৰু পুৰণি মডেলৰ গাড়ীত E20 পেট্ৰলৰ প্ৰভাৱ পৰিব পাৰে। আৰু ছাৰ্ভিচিঙৰ সময়ত খৰচ অবিহনে সেই অংশ সলনি কৰিব বাহন কোম্পানীয়ে। আৰু ভাৰতত থকা প্ৰতিটো বাহন নিৰ্মাতা কোম্পানীলৈ চৰকাৰৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। আৰু আপোনাৰ বাহনত প্ৰতিদিনে ভৰাই থকা E20 পেট্ৰলক লৈ আহি পৰিছে ডাঙৰ খবৰ, প্ৰথমবাৰলৈ মুখ খুলিছে পেট্ৰলিয়াম মন্ত্ৰালয় আৰু নীতিন গাডকাৰীয়ে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ ইতিহাস হেৰুৱাল মাদ্ৰাছা বোৰ্ড। সংখ্যালঘুৰ শিক্ষা ব্যৱস্থাত ব্যাপক সাল সলনি দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এইবাৰ সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হ'ল মুছলমানৰ মাদ্ৰাছা বোৰ্ড। বিলুপ্ত হ'ল মাদ্ৰাছা বোৰ্ডৰ সকলো ক্ষমতা। আৰু সংখ্যালঘু জনতাৰ শিক্ষা ব্যৱস্থাত ব্যাপক সাল সলনি দেখিবলৈ পোৱা গৈছে। ৰাজ্যিক সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ হাতত মাদ্ৰাছা বোৰ্ডৰ ক্ষমতা অৰ্পণ কৰা হৈছে। আৰু সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ মতে চলিব লাগিব মাদ্ৰাছাসমূহ। মাদ্ৰাছাৰ সলনি সংখ্যালঘু শিক্ষাৰ্থীক উন্নত শিক্ষা প্ৰদানৰ পক্ষত চৰকাৰ। আৰু উত্তৰাখণ্ডত বিলুপ্ত কৰা হৈছে এইবাৰ মাদ্ৰাছা বোৰ্ড। কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা মাদ্ৰাছা বোৰ্ডৰ পৰিল অন্ত। মাদ্ৰাছাত এতিয়াৰে পৰা পঢ়াব লাগিব বিজ্ঞান, গণিত, কম্পিউটাৰৰ শিক্ষা। আৰু সকলো সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠানে মানিব লাগিব এই বিশেষ নিৰ্দেশনা। আৰু নতুন নিয়ম নমনা সংখ্যালঘু শিক্ষানুষ্ঠানৰ বিৰুদ্ধে হ'ব বিহিত ব্যৱস্থা। আৰু বিগত বৰ্ষতে এই নতুন আইন প্ৰণয়ন কৰিছিল উত্তৰাখণ্ড চৰকাৰে। আৰু সম্পূৰ্ণৰূপে এইবাৰ শেষ কৰি দিয়া হৈছে মুছলমানৰ মাদ্ৰাছা বোৰ্ড। বিলুপ্ত হ'ল মাদ্ৰাছা বোৰ্ডৰ সকলো ক্ষমতা। সাজু কৰক আপোনাৰ মাটি বাৰীৰ নথি। আহি আছে মিছন বসুন্ধৰা 4.0। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে আপোনাৰ মাটি বাৰীৰ সমস্যা আপুনি নিমিষতে সমাধান কৰিব পাৰিব। আৰু চৰকাৰৰ বাজেটত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইবাৰ। আমি জনাইছোঁ সবিশেষ খবৰ, মাটি বাৰীৰ কাম কাজক লৈ বাজেটত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। আহি আছে মিছন বসুন্ধৰা 4.0। 25 ডিচেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4.0। আৰু আপুনি শীঘ্ৰে সাজু কৰক আপোনাৰ মাটি বাৰীৰ নথিসমূহ। সাজু কৰক মাটি বাৰীৰ নথি। আৰু মাটিৰ নামজাৰিৰ পৰা ডিজিটেল জৰীপলৈকে সকলো কৰিব পাৰিব আপুনি নিমিষতে মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে। আৰু মিছন বসুন্ধৰা 4.0ত চৰাঞ্চলত ডিজিটেল জৰীপ কৰিব পাৰিব আপুনি। আৰু মাটি বাৰীৰ কাম কাজক লৈ বাজেটত লোৱা হৈছে এইবাৰ ডাঙৰ সিদ্ধান্ত। আৰু 10 জুলাইত গ্ৰহণ কৰা হৈছে 2026 আৰু 27 বৰ্ষৰ বাজেট। আৰু বাজেটত মিছন বসুন্ধৰা সন্দৰ্ভত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। অহা 25 ডিচেম্বৰৰ পৰা ৰাজ্যত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। আৰু মিছন বসুন্ধৰাৰ জৰিয়তে আপুনি কৰিব পাৰিব মাটি বাৰী সম্বন্ধীয়
বিশেষ কাম আৰু কেতবৰ সমস্যা সমাধান কৰিব পাৰিব আপুনি আৰু অতি শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি আৰু মাটিৰ নামজাৰিৰ পৰা ডিজিটেল জৰীপলৈ সকলো কৰিব পাৰিব আপুনি নিমিষতে মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে পুনৰ মাধমাৰ আকৌ বৃদ্ধি পালে কণীৰ মূল্য এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে পুনৰ বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য এবাৰ প্ৰতি প্লেট কণীত বাঢ়িল 20ৰ পৰা 25 টকা পৰ্যন্ত আৰু পূৰ্বৰ 200 টকা কণীৰ প্লেট এতিয়া হলগৈ 240ৰ পৰা 245 টকা আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ অচিলালৈ এবাৰ মূল্য বৃদ্ধি ব্যৱসায়ৰ মাধমাৰ পৰিছে সাধাৰণ লোকৰ মূৰত আৰু বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে চৰকাৰ প্ৰশাসন পুনৰ বৃদ্ধি পালে এইবাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য পুনৰ বৃদ্ধি পাইছে এইবাৰ কণীৰ মূল্য আৰু ইন্ধনৰ পিছতে এইবাৰ বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ডাঙৰ খবৰ 1000 ক্ষেপণাস্ত্ৰলৈ এইবাৰ সাজু হৈছে ডোনাল্ড ট্ৰাম্প শতিকাৰ অতিকৈ ভয়াৱহ আক্ৰমণ কৰিব ট্ৰাম্পে আৰু এইবাৰ ইৰাণক শেষ কৰি দিয়াৰ পৰিকল্পনা ডোনাল্ড ট্ৰাম্পৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ 1000 মাৰ্কিন ক্ষেপণাস্ত্ৰ সাজু কৰিছে ইৰাণ আক্ৰমণ কৰিবলৈ আৰু 1000 মিছাইল সাজু কৰি ট্ৰাম্পৰ মুকলি সতৰ্কবাণী ইৰাণে যদি ট্ৰাম্পক হত্যাৰ চেষ্টা কৰে তেন্তে পেলোৱা হ'ব মিছাইল আৰু বিশ্বৰ কোনো প্ৰান্তৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচিলে পৰিণাম হ'ব অধিক ভয়াৱহ আৰু আমেৰিকাৰ সেনা বাহিনীক ইতিমধ্যে দিয়া হৈছে নিৰ্দেশনা আৰু ইৰাণে ট্ৰাম্পক হত্যা কৰিব বুলি আতংকিত হৈ পৰিছে ট্ৰাম্প আৰু ইজৰাইলৰ চোৰাংচোৱাই ট্ৰাম্পক দিছে উচতনি আমি জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ আমেৰিকাক ইজৰাইলৰ চোৰাংচোৱাই দিছে ভয়ংকৰ তথ্য আৰু ইজৰাইলৰ উচতনিত ইৰাণত আক্ৰমণ ভয়ংকৰ কৰি তুলিছে আমেৰিকাই আৰু ট্ৰাম্পে ৰাজহুৱাকৈ জনাইছে ইৰাণে মোক হত্যা কৰিব বিচাৰিছে বুলি আৰু ইৰাণে ভিতৰি ট্ৰাম্পক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে বুলি দাবী কৰিছে ইজৰাইলে আৰু পূৰ্বতকৈ যথেষ্ট সতৰ্ক হৈ পৰিছে ডোনাল্ড ট্ৰাম্প আৰু খেমেনিৰ জানাজাত ইৰাণৰ জনতাৰ সংকল্প ইৰাণৰ হোটেলত আঁৰি দিয়া হৈছে ট্ৰাম্প বিৰোধী বেনাৰ আৰু ট্ৰাম্পক হত্যা কৰিব বুলি এইবাৰ ইৰাণৰ হোটেলসমূহত বেনাৰ আঁৰি থোৱা হৈছে ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হৈ পৰিছে ইৰাণৰ জনতা আৰু ইৰাণৰ জনতাক লাগে প্ৰতিশোধ অধিক ভয়ংকৰ হৈ পৰিছে ইৰাণ আৰু আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ 1000 মাৰ্কিন ক্ষেপণাস্ত্ৰ সাজু ইৰাণ আক্ৰমণ কৰিবলৈ ট্ৰাম্প এই মুহূৰ্তত সাজু হৈছে এইবাৰ সুপ্ৰিম কোৰ্টক চেলেঞ্জ বিজয় থালাপতি চৰকাৰৰ নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা আৰু কোনো কাৰণতে মুছলমানৰ ৰীতি নীতি বন্ধ কৰিব নোৱাৰিব ন্যায়ালয় এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে গো হত্যাৰ নিষিদ্ধ প্ৰসংগক লৈ সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ থালাপতি চৰকাৰৰ ৰাজ্যজুৰি নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা আৰু সম্পূৰ্ণৰূপে ৰাজ্যত গো হত্যা বন্ধ কৰিব নোৱাৰিব মুছলমানৰ নীতি নিয়মত হস্তক্ষেপ কৰাটো উচিত নহয় বুলি দাবী জনাইছে বিজয় থালাপতি চৰকাৰে আৰু স্থানীয় আইনৰ বিৰুদ্ধে ন্যায়ালয়ে ৰায়দান দিয়াৰ অভিযোগ বিজয় চৰকাৰৰ প্ৰতিদিনে গো হত্যাত নিষিদ্ধ আৰোপ কৰাটো গ্ৰহণযোগ্য নহয় বুলি এইবাৰ ন্যায়ালয়ক এক প্ৰকাৰ দাবী জনাইছে আৰু বকৰিদত গো হত্যা নিষিদ্ধ কৰিব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয়ে কেৱল ৰাজহুৱা স্থানতহে গো হত্যা নিষিদ্ধৰ আবেদন কৰিছিল ব্যক্তিজনে আমি জনাইছোঁ খবৰ কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল গো হত্যা আৰু সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ দি এবাৰ বিজয় চৰকাৰৰ এনে অভিযোগ আৰু আপোনাৰ মতে গো হত্যা বন্ধ কৰিব লাগে নে নালাগে সেয়া আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট বক্সত আৰু গো হত্যা নিষিদ্ধ প্ৰসংগক লৈ সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ এইবাৰ বিজয় থালাপতি চৰকাৰৰ ৰাজ্যজুৰি নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা কেতবৰ দাবী উত্থাপন কৰিছে বিজয় থালাপতি চৰকাৰে সম্পূৰ্ণৰূপে ৰাজ্যত গো হত্যা বন্ধ কৰিব নোৱাৰিব আৰু মুছলমানৰ নীতি নিয়মত হস্তক্ষেপ কৰাটো উচিত নহয় বুলি এক প্ৰকাৰ মন্তব্য বিজয় থালাপতিৰ এবাৰ অসমীয়া ভাষাৰ মুকলি বিৰোধিতা পাবত গজা সংগঠনৰ আমি লোকপিয়লত অসমীয়া লিখিব নোৱাৰোঁ বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে আমি লোকপিয়লত অসমীয়া লিখিব নোৱাৰোঁ বুলি এক প্ৰকাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে এবাৰ অসমীয়া ভাষাক লৈ অখ্যাত সংগঠনৰ বিস্ফোৰণ আসাম ভূমিপুত্ৰ গণমঞ্চ নামৰ অখ্যাত সংগঠনৰ বিতৰ্কিত মন্তব্য আৰু বাংলা ভাষাক সমৰ্থন কৰিব বুলিও আসাম ভূমিপুত্ৰ গণমঞ্চৰ দাবী আৰু অখ্যাত সংগঠনৰ এনে বক্তব্যত জাঙুৰ খাই উঠিছে এইবাৰ হোজাইৰ বাসিন্দা বিষয়টোক লৈ হোজাই জিলা সদৌ অসম
গাড়ী চালক সন্থাৰ হুংকাৰ আৰু ৰাজ্যৰ সংখ্যালঘু লোকক অসমীয়া ভাষা সমৰ্থন কৰিবলৈ আহ্বান জনোৱা হৈছে এই অখ্যাত সংগঠনৰ পৰা আৰু সমাজত অশান্তিৰ সৃষ্টি নকৰিবলৈ আছাম ভূমিপুত্ৰক এইবাৰ কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। আমি লোকপিয়লত অসমীয়া লিখিব নোৱাৰোঁ বুলি এক প্ৰকাৰ স্পষ্ট মন্তব্য কৰা হৈছে এক অখ্যাত সংগঠনৰ পৰা আৰু এইবাৰ অসমীয়া ভাষাক লৈ অখ্যাত সংগঠনৰ বিস্ফোৰণ। আছাম ভূমিপুত্ৰ গণমঞ্চৰ নামত অখ্যাত সংগঠনৰ বিতৰ্কিত মন্তব্য আৰু বাংলা ভাষাক সমৰ্থন কৰিব বুলিও আছাম ভূমিপুত্ৰ গণমঞ্চৰ দাবী আৰু অখ্যাত সংগঠনৰ এনে বক্তব্যত এইবাৰ জাঙুৰ খাই উঠিছে হোজাইৰ বাসিন্দা।